নমস্কাৰ বন্ধুসকল, মোৰ এই ফাৰ্ষ্ট ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ নাম হয় বুনু বাউৰী। আৰু ইউটিউবত অহা বহুত আগৰ পৰাই মোৰ এটা আশা আছিলে, কিবা এটা কাৰণত নোৱাৰিছিলোঁ। ফাইনেলি এতিয়া ভাবিলোঁ যে ইউটিউবত আহোঁ আৰু সৰু সুৰা ভিডিঅ' বনাই আপোনালোকক দেখুৱাওঁ। আৰু মোৰ চেনেলটোৰ নাম হৈছে বাউৰী বুনু, আৰু এইটো মোৰ লাইফত ফাৰ্ষ্ট ব্লগ হয়। তো প্লিজ আপোনালোক ছাপোৰ্ট কৰিব, আপোনালোকৰ মৰম দিব, যেনে মই আগলৈও কিবা ভিডিঅ' এনেকুৱা বনাবলৈ পাৰোঁ। আৰু আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰমটো লাগিবই ডেফিনেটলি, অকলে একো কৰিব নোৱাৰি। আৰু এতিয়া মই আহিছিলোঁ, মোৰতো ঘৰ ডিব্ৰুগড়, অসমৰে হওঁ। আৰু মই আহিছিলোঁ ডিব্ৰুগড়, আমাৰ বকুল আমাৰ ৰাজগড়। এই ৰাজগড়তে মই ভাবিলোঁ মোৰ ফাৰ্ষ্ট ব্লগটো ইয়াতে মই শ্বুট কৰোঁ। আৰু মোৰ বেক ছাইডটোতো একো নাই, মই আপোনালোকক দেখুৱাই আছোঁ। বেক ছাইডটোত এইটো বহুত ডাঙৰ এটা পিপল গছ হয়, বহুত পুৰণি গছ বোলে। মই এনেই মানুহ এটা সুধিছিলোঁ, বহুত পুৰণি পিপল গছ হয় বুলি কৈছে। সেইকাৰণে মই গছটো আপোনালোকক দেখুৱাইছোঁ। গছটো মানে ইমান ডাঙৰ গছ, তলৰ পৰা একদম পূৰা শিপাৰ পৰা গোটেই হেৰি কৰাৰ বাবে। আৰু একো নাই, গছটোৱে আছে এইডোখৰত। আৰু গছটো মোক কিবা এটা ভাল লাগিলে, ডাঙৰ গছ, পুৰণি গছ বুলি মই সেইকাৰণে অলপ ভিডিঅ' শ্বুট কৰি ল'লোঁ গছটো। এনেকুৱা একো কথা নাই। আৰু আপোনালোক যদি মোক এই ভিডিঅ'টো ছাপোৰ্ট কৰে, তো মই আগলৈও ভিডিঅ' বনাম।